নমস্কাৰ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ ধাৰ লৈ তৎ পোৱা নাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আৰু কাইলৈ পুনৰ 250 কোটি টকাৰ ধাৰ লবলৈ গৈ আছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে শুনি আচৰিত হ'ব যে এই সেপ্টেম্বৰ মাহতে তিনিবাৰকৈ ধাৰ লৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যোৱা 17 সেপ্টেম্বৰত 500 কোটিকৈ দুবাৰ ঋণ ললে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আৰু কাইলৈ পুনৰ 250 কোটি টকা ঋণ লবলৈ গৈ আছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অৰ্থাৎ চাবলৈ গলে এই সেপ্টেম্বৰ মাহতে 1250 কোটি টকাৰ ঋণ লৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এক প্ৰকাৰ কবলৈ গলে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এই যে 3 বছৰীয়া কাৰ্যকাল এই 3 বছৰীয়া কাৰ্যকালত ঋণৰ পাহাৰ গঢ়িছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে প্ৰায় 1,57,000 কোটি টকাৰ ধাৰত পুত গৈ আছে ৰাজ্য চৰকাৰ এফালে মূল্য বৃদ্ধিৰ মাধমাৰ সৰ্বসাধাৰণ জনতা জিয়াই থকাটো সমস্যা আহি পৰিছে স্মাৰ্ট মিটাৰে মাধমাৰ খুদাইছে বজাৰলৈ যাব নোৱাৰে তাৰ পিছতে এনে ধৰণে দেখিবলৈ পোৱা গৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ধাৰ লৈ আছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বাবে আপুনি মই আহক বজাও এটা জোৰদাৰ হাত চাপৰি এই হাত চাপৰি এভাবে বজাইছো কাৰণ তেতুগুৰিলৈকে ধাৰত পুত গৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ কেৱল মাত্ৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে হিতাধিকাৰীক সন্তুষ্ট কৰিবৰ বাবে এনে ধৰণে কোটি টকাৰ ধাৰ লৈ আছে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ নামতে শ কোটি টকা খৰচ কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আৰু এনে ধৰণে এতিয়া ধাৰ লৈ তৎ পোৱা নাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কাইলৈ পুনৰ 250 কোটি টকাৰ ঋণ লবলৈ গৈ আছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই মুহূৰ্তত লৈ আহিছো এই ডাঙৰ খবৰ ধাৰ লৈ তৎ পোৱা নাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কাইলৈ পুনৰ 250 কোটি টকাৰ ঋণ লব হিমন্ত চৰকাৰে এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ জনাই আছো যোৱা 17 সেপ্টেম্বৰতো হিমন্ত চৰকাৰে একেদিনাই 500 কোটিকৈ মুঠ 1000 কোটি টকাৰ ঋণ লৈছিল আৰু কাইলৈ পুনৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে 250 কোটি টকাৰ ঋণ লবলৈ গৈ আছে এক সপ্তাহৰ ভিতৰতে 1250 কোটি টকাৰ ঋণ ললে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে তিনিবাৰকৈ এই মাহতে ধাৰ লৈছে এই চৰকাৰখনে একে মাহতে তিনিবাৰকৈ ঋণ লৈ অভিলেখ গঢ়িছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ইয়াৰ পূৰ্বে যোৱা আগষ্ট মাহত 2000 কোটি টকা ঋণ লৈছিল হিমন্ত বিশ্ব শৰ্মা চৰকাৰে 7 আগষ্টত 1000 কোটি টকা ঋণ লোৱাৰ পিছত 27 আগষ্টতো 1000 কোটি টকা ঋণ লৈছিল হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ধাৰৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল হৈ পৰিছে এইখন চৰকাৰ 1,57,000 কোটি টকাৰে ধাৰুৱা হৈ আছে ৰাজ্য চৰকাৰ প্ৰত্যেক মাহে ধাৰ নললে চলিব নোৱাৰে এইখন চৰকাৰ আৰু এইখন চৰকাৰৰ মন্ত্ৰী বিধায়কৰ মুখত ডাঙৰ লেকচাৰ শুনিবলৈ পাব বিত্তীয় সংকটৰ জোৰা মাৰিবলৈ প্ৰত্যেক মাহে ঋণ লৈ আছে অসম চৰকাৰে ঋণ লোৱাৰ ক্ষেত্ৰত অভিলেখ ৰচিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ ঋণৰ ক্ষেত্ৰত অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বিগত বিত্তীয় বৰ্ষত হিমন্ত চৰকাৰে 20,000 কোটি টকাৰ ঋণ লৈছিল আৰু এবাৰ এই চলিত বিত্তীয় বৰ্ষত 25,000 কোটি টকা ঋণ লোৱাৰ টাৰ্গেট বান্ধি লৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে চলিত বিত্তীয় বৰ্ষৰ 6টা মাহতে হিমন্ত চৰকাৰে পৰ্যন্ত ললে প্ৰায় 7,000 কোটি টকাৰ ঋণ কোনটো মাহত কিমান ঋণ লৈছে মন দি শুনক চলিত বিত্তীয় বৰ্ষৰ 4 এপ্ৰিলত লৈছিল 1000 কোটি টকা 30 এপ্ৰিলত লৈছিল 1000 কোটি টকা অৰ্থাৎ এপ্ৰিল মাহত 2000 কোটি টকা ঋণ লৈছিল দুবাৰ 28 মেত লৈছিল 1000 কোটি টকা 8 জুনত লৈছিল 634 কোটি টকা 23 জুলাইত লৈছিল 1000 কোটি টকা ঋণ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে হিতাধিকাৰীক সন্তুষ্ট কৰিবলৈ ধাৰৰ উপৰি ধাৰ লৈ আছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বাকি বেলেগৰ কথা একো চিন্তা নকৰে এইখন চৰকাৰে কেৱল মাত্ৰ হিতাধিকাৰী সন্তুষ্ট হ'ব লাগিব আঁচনি বঢ়াই থাকিম হিতাধিকাৰী সন্তুষ্ট হলে আমি আকৌ চৰকাৰ গঠন কৰিব পাৰিম এনে ধৰণৰ
পৰিকল্পনা এইখন চৰকাৰৰ অতি ভয়ানক দিশত অসমৰ অৰ্থনীতি ভয়ানক দিশত গতি কৰিছে অসমৰ অৰ্থনীতি তেতুগুৰিলৈকে ধাৰত পুত গৈছে হিমন্ত চৰকাৰ তেতুগুৰিলৈকে ধাৰ কিন্তু ডাঙৰ ডাঙৰ লেকচাৰ হিমন্ত চৰকাৰৰ ৰাজ্য চলাবলৈ টকা নাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰ যাৰ বাবে দেউলিয়া চৰকাৰে প্ৰত্যেক মাহে ধাৰ লৈ আছে আৰু লৈ আছে হিমন্ত চৰকাৰৰ 3 বছৰীয়া কাৰ্যকালত গঢ়ি উঠিছে ঋণৰ পাহাৰ এয়া আন এক অভিলেখ পূৰ্বতে কোনো এজন মুখ্যমন্ত্ৰীয়ে ইমান ধাৰ লোৱা নাছিল যিমান 3 বছৰতে হিমন্ত চৰকাৰে ধাৰ লৈছে এফালে আঁচনিৰ ঘোষণা হিতাধিকাৰী সৃষ্টি আনফালে ধাৰত কক বকাইছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ হিতাধিকাৰী আঁচনি যিমানে বৃদ্ধি পাইছে সিমানে সংকটৰ দিশে গতি কৰিছে চৰকাৰৰ ৰাজকোষ যিমানে আঁচনি বাঢ়িছে যিমানে হিতাধিকাৰী সংখ্যা বাঢ়িছে সিমানে সংকটৰ দিশে গতি কৰিছে হিমন্ত চৰকাৰ একমাত্ৰ অৰুণোদয় হিতাধিকাৰীক সন্তুষ্ট কৰিবলৈকে প্ৰতি মাহে হিমন্ত চৰকাৰে খৰচ কৰি আহিছে 384 কোটিতকৈও অধিক টকা যিমানে হিতাধিকাৰী বাঢ়িব সিমানে বৃদ্ধি পাব খৰচো সিমানে ধাৰৰ পৰিমাণো বাঢ়ি গৈয়ে থাকিব আৰু গৈয়ে থাকিব প্ৰতি মাহে ধাৰ নললে ৰাজ্য চলাব নোৱাৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ধাৰ লোৱাটো এক দায়িত্ব আৰু কৰ্তব্য হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ কাৰণ ধাৰ নললে চলাব নোৱাৰে ৰাজ্য হিমন্ত চৰকাৰে এফালে ৰাজহ সংগ্ৰহৰ নামত নিত্য ব্যৱহাৰ্য সামগ্ৰী মূল্য বৃদ্ধি কৰৰ বোজা আছে আৰু তাৰ মাজতে এনে ধৰণে ধাৰৰ উপৰি ধাৰ যি আঁচনিত নাই চৰকাৰৰ ৰাজহ সংগ্ৰহৰ বাবে কোনো ধৰণৰ অৰিহণা তেনে আঁচনি খৰচ কৰিছে কোটি কোটি টকা তেনে আঁচনি কোটি কোটি টকা খৰচ কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আৰু ধাৰৰ বোজা লৈ মুখত ডাঙৰ ডাঙৰ কথা হিমন্ত চৰকাৰৰ আমুক দিম তামুক দিম ইখন আঁচনি আনখন আঁচনি ঘোষণা কৰিয়ে আছে হিতাধিকাৰী সংখ্যা বঢ়াই গৈ থাকিম বুলি ঘোষণা কৰিয়ে আছে নিযুত মইনা আঁচনিৰ কথা আহি পৰিছে সমান্তৰালকৈ আত্মনিৰ্ভৰ অসমৰ জৰিয়তে নিবনুৱাক 2 লাখ নিবনুৱাক 1 লাখ টকাকৈ অনুদান দিম বুলি ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কল্পনা কৰক এই টকাবোৰ কৰ পৰা দিব নিশ্চয় ঋণ লব আৰু সেই ধৰণে ঋণৰ ধনেৰে হিমন্ত চৰকাৰে এই ধন দি যাব হিতাধিকাৰী সন্তুষ্ট মানে আগন্তুক নিৰ্বাচনত অনায়াসে তেওঁলোক জয়ী হৈ যাব পাৰিব সেইবাবে হিমন্ত চৰকাৰে একমাত্ৰ টাৰ্গেট হিতাধিকাৰী সন্তুষ্ট হোৱা মানে বাকি একো ভাবি লাভ নাই এনে ধৰণৰ এক পৰিকল্পনা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ আটাইতকৈ ডাঙৰ কথাটো হৈছে যে কাইলৈ পুনৰ 250 কোটি টকা ঋণ লব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে প্ৰত্যেক মাহে ধাৰ লৈয়ে থাকে এইখন হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ধাৰৰ অবিহনে ৰাজ্য চলাব নোৱাৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যাৰ পৰিপ্ৰেক্ষিতত ধাৰৰ ওপৰত ঋণৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰশীল হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আমি আকৌ কৈছো যে আপুনি যদিহে বজাৰলৈ যায় আপুনি যদি 500 টকাখন লৈ যায় বজাৰলৈ আপুনি যদি ভাবিছে মুনা ভৰ্তি হৈ আহিব ভুল ভাবিছে 500 টকাখনত আপোনাৰ মুনা ভৰ্তি হৈ নাহে কাৰণ বজাৰত জুই চাই দাম প্ৰতিটো নিত্য ব্যৱহাৰ্য সামগ্ৰীতে জুই চাই দাম পূৰ্বতে আপুনি যিমান দামত সেই সামগ্ৰীবিধ ক্ৰয় কৰি আছিল তাৰ তুলনাত দুগুণ তিনিগুণ বৃদ্ধি পাইছে সেই সামগ্ৰীবিধৰ দাম ঔষধৰ কথা নকলোৱে যেনিবা পেট্ৰল ডিজেল আৰু বৰ্তমান সময়ত স্মাৰ্ট মিটাৰে সৰ্বসাধাৰণ জনতাক মাথমাৰ খুদাই আছে স্মাৰ্ট মিটাৰৰ নামত কি ধৰণে লুণ্ঠন চলি আছে হেয়া সকলোৱে দেখিছে সকলোৱে গম পাইছে কি ধৰণৰ বিল আহিছে আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এনে ধৰণে ধাৰ পৰিশোধ কৰাৰ পৰিকল্পনা কৰিছে এক প্ৰকাৰ ক'বলৈ গ'লে আপোনাক আৰু মোক ৰাম টাঙুন খুদাই হিমন্ত চৰকাৰে এনে ধৰণে ঋণ লৈ আছে এইখন চৰকাৰে এই চলিত সেপ্টেম্বৰ মাহটোতে 1250 কোটি টকাৰ ধাৰ লৈছে 17 সেপ্টেম্বৰত 1000 কোটি আৰু কাইলৈ পুনৰ 250 কোটি অৰ্থাৎ 1250 কোটি টকা ঋণ লৈছে এই মাহটোত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ইয়াৰ পূৰ্বে আগষ্ট মাহৰ যদি আমি কথা কওঁ আগষ্ট মাহত 2000 কোটি টকাৰ ধাৰ লৈছিল হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এইখন চৰকাৰৰ মুখত ডাঙৰ ডাঙৰ লেকচাৰ ডাঙৰ ডাঙৰ ভাষণ কিমান শুনিব জলৈকে যায় তাতে ডাঙৰ ডাঙৰ লেকচাৰ মাৰি থাকে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে
হিমন্ত সৰকাৰৰ মন্ত্ৰী বিধায়ক সকলোৰে মুখত ডাঙৰ ডাঙৰ লেকচাৰ কিন্তু এই চৰকাৰখন সম্পূৰ্ণৰূপে ঋণৰ ওপৰত নিৰ্ভৰশীল চৰকাৰ ঋণ নললে ৰাজ্য চলাব নোৱাৰে যদি ঋণ নলয় তেনেহলে হিতাধিকাৰীক ধন দিব নোৱাৰে যদিহে ঋণ নলয় তেনেহলে চৰকাৰী বিষয়া কৰ্মচাৰীক দৰমহাও দিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ তাৰ পিছতো ডাঙৰ ডাঙৰ উদাত্ত ভাষণ ডাঙৰ হিৰ ফুলাই ডাঙৰ ডাঙৰ ভাষণ দি থাকে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আমি পুনৰ ক'বলৈ বিচাৰিছো যে আমি যদি শেহতীয়া পৰিৱেশ চাওঁ তেনেহলে এই বিত্তীয় বৰ্ষত চলিত বিত্তীয় বৰ্ষত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে প্ৰায় ৭,০০০ কোটি টকাৰ ঋণ লৈছে পৰ্যন্ত এসপ্তাহৰ ভিতৰত যেটো চলিত সেপ্টেম্বৰ মাহতে ১২৫০ কোটি টকাৰ ঋণ তিনিবাৰকৈ ঋণ ললে সেপ্টেম্বৰ মাহত ইয়াৰ পূৰ্বে যোৱা আগষ্ট মাহত ২০০০ কোটি টকা ঋণ লৈছিল ৭ আগষ্টত ১০০০ কোটি টকা ঋণ লৈছিল ২৭ আগষ্টত ১০০০ কোটি টকা ঋণ লৈছিল সমান্তৰালকৈ যদি আমি চাওঁ তেনেহলে চলিত বিত্তীয় বৰ্ষৰ ৪ এপ্ৰিলত লৈছিল ১০০০ কোটি টকা ৩০ এপ্ৰিলত লৈছিল ১০০০ কোটি টকা ২৮ মেত লৈছিল ১০০০ কোটি টকা ৮ জুনত লৈছিল ৬৩৪ কোটি টকা ২৩ জুলাইত লৈছিল ১০০০ কোটি টকা আৰু এনে ধৰণে ধাৰৰ উপৰি ধাৰ কৰি গৈ আছে বহাই গৈ আছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এখন ঋণৰ পাহাৰ গঢ়িছে ক'বলৈ গ'লে ঋণৰ পাহাৰ গঢ়িছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে তেতুগুৰিলৈকে ধাৰত পুত যোৱা এইখন চৰকাৰ মুখত আকৌ ডাঙৰ ডাঙৰ ভাষণ ডাঙৰ ডাঙৰ লেকচাৰ এফালে আঁচনিৰ ঘোষণা হিতাধিকাৰীক সৃষ্টি কৰিবলৈ আনফালে ধাৰত কক বকাই আছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ হিতাধিকাৰী আঁচনি যিমানে বৃদ্ধি পাইছে সিমানে সংকটৰ দিশে গতি কৰিছে চৰকাৰৰ ৰাজকোষ যিসকল মধ্যবিত্ত লোক আছে সেই মধ্যবিত্ত লোকসকলৰ কথা কিন্তু চিন্তা কৰিবলৈ হিমন্ত চৰকাৰৰ তিলমানো সময় নাই কেৱল মাত্ৰ হিতাধিকাৰী কেৱল মাত্ৰ আঁচনি তাৰ বাহিৰে আন একো কথাই চিন্তা নকৰে হিমন্ত বিশ্ব শৰ্মাই আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ আন আন মন্ত্ৰী তথা বিজেপিৰ বিধায়ক সকলে এই মুহূৰ্তত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া আম আদমি পাৰ্টিৰ আহ্বায়ক বাবুল চেতিয়া ফুকনৰ ভাষ্য আমাৰ লগত আছে এই দুইটা মন্তব্য এই মুহূৰ্তত শুনাবলৈ বিচাৰিছো এনি টকছৰ দৰ্শকক আজিৰ দিনটোত অসমৰ অৱস্থা কি পৰ্যায়লৈকে গৈছে এহাতেদি ভাৰতবৰ্ষৰ ৫খন দুখীয়া ৰাজ্যৰ ভিতৰত শেষ ৫ নম্বৰ স্থানত অসম উপনীত হৈছে অৰ্থাৎ শেষৰ ফালৰ পৰা ৫ নম্বৰ আৰু অন্য হাতেদি আজিৰ দিনটোত অসমৰ ১,৯০,০০০ কোটি টকা ধাৰ এটা শিশু যদি জন্ম হৈছে আজিৰ দিনটোত কোনোবা এখন চিকিৎসালয়ত তেতিয়াহ'লে সেই শিশুটিয়ে ৪২,০০০ টকা মূৰৰ ওপৰত ধাৰ লৈ আজিৰ দিনটোত জন্মগ্ৰহণ কৰিছে আৰু ইতিমধ্যে আমি খবৰ লাভ কৰিছোঁ যে আহি থকা ২৪ ছেপ্টেম্বৰৰ দিনা পুনৰ ২৫০ কোটি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ধাৰ লৈছে এঘৰ মানুহে যদি ধাৰ লৈ পৰিয়াল পোহপাল দিয়ে আৰু সেই পৰিয়ালটোৰ ভৱিষ্যত কি হ'ব পাৰে ভৱিষ্যতৰ দিনত মাটি বাৰী বিক্ৰী কৰিহে ধাৰ মাৰিব লাগিব সোণৰ অলংকাৰ বিক্ৰী কৰি ধাৰ মাৰিব লাগিব নতুবা পৰিয়ালসমূহ ক'ৰবাত বন্ধকত থাকিব লাগিব ঠিক তেনেকৈ অসমখনে ইমান সম্ভাৱনা থকাৰ পাছতো ইমান সম্পদশালী ৰাজ্য হোৱাৰ পাছতো অসমত ইমান মানৱ সম্পদ থকাৰ পাছতো কেৱল আৰু কেৱল অনভিজ্ঞতা অদক্ষতা অকৰ্মণ্যতাৰ কাৰণে ধাৰ লৈ পৰিয়াল চলাই এটা পৰিয়াল যেনেকৈ ভৱিষ্যতৰ দিনত উচন হৈ যায় ঠিক তেনেকৈ অসমৰ ৰাইজক বন্ধকত ৰাখি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেৱল আৰু আঁচনিৰ চমক কেৱল নিজকে জাহিৰ কৰাৰ স্বাৰ্থত আমাক কোন দিশলৈ লৈ গৈ আছে এই ধাৰৰ পৰিমাণবিলাকৰ পৰা আমি অনুমান কৰিব পাৰোঁ গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কাৰো লগত কথা নপতাকৈ অসমৰ মানুহৰ অনুমতি নোলোৱাকৈ অসমৰ সম্পদবিলাক এহাতেদি বিক্ৰী কৰিছে অন্য হাতেদি ধাৰৰ ওপৰত ধাৰ লৈ আমাক অন্ধকাৰ ভৱিষ্যতৰ ফাললৈ ঠেলি দিছে আহি থাকিবলগীয়া দিনত যেতিয়া হিমন্ত বিশ্ব শৰ্মা গাদীৰ পৰা ক্ষমতাচ্যুত হ'ব হিমন্ত বিশ্ব শৰ্মা যেতিয়া মুখ্যমন্ত্ৰী আসনৰ পৰা ক্ষমতাচ্যুত হ'ব তাৰ পাছত যিখন নতুন চৰকাৰ হ'ব সেই চৰকাৰখনে কেনেকৈ ৰাজ্য চলাব বা আহি থাকিবলগীয়া দিনত আজি আমাৰ ৪০ লাখ নিবনুৱাই কি কৰিব আজি না বেংকে ঋণ দিব পাৰিব না আমাক চাকৰি এটা দিব পাৰিব না আমি সংস্থাপনৰ কাৰণে কিবা কৰিব পাৰিম না নিজাকৈ আমি কিবা কৰিব পাৰিম চৰকাৰখনৰ দায়িত্ব কি আছিলে যে উৎপাদনমুখী কাম কাজত কনচেনট্ৰেট কৰা উৎপাদনমুখী কাম কাজত মনোনিৱেশ কৰা
যাতে আমি জাতীয় অৰ্থনীতি সুদৃঢ় হয় আৰু জাতীয় অৰ্থনীতি শক্তিশালী হৈ যাতে অসমে নিজৰ ভৰিৰ ওপৰত থিয় দিব পাৰে, আত্মনিৰ্ভৰ এখন ৰাজ্য হয়। কিন্তু ষ্টাৰ্টআপ ইণ্ডিয়াৰ কথা কৈছিল, বহুত বিভিন্ন কথা কৈছিল। ঠিক তেনেকৈ অসম চৰকাৰে আত্মনিৰ্ভৰশীলতাৰ কাৰণে বেলেগ এখন ছবি দেখুৱাইছিলে, কিন্তু ৰাজ্য চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ। আজিৰ দিনটোত মুখ্যমন্ত্ৰীয়ে উৎপাদনশীল তেওঁৰ কাৰ্যকালত কি কৰিলে ক'ব পাৰিবনে? ধাৰ লোৱাৰ বাদে উপাৰ্জনমুখী কি কাম কৰিলে অসম চৰকাৰে ক'ব পাৰিবনে? একো নাই, শূন্য, কেৱল এটা শূন্য, যাৰ কাৰণে আজি ভয়াৱহ ভৱিষ্যতৰ ফালে আমি গৈ আছোঁ। গতিকে অসমবাসী ৰাইজক এই যে ধাৰ লৈ এটা সপ্তাহত শেহতীয়াকৈ যে 750 কোটি টকা ধাৰ লৈছে, এই ধাৰ ক'ৰ পৰা মাৰিব? যিবিলাক ধাৰ ইতিমধ্যে 10 বছৰৰ কাৰণে লৈছিলে, সেই ধাৰসমূহ এতিয়া আগন্তুক এবছৰ বা দুবছৰ পাছৰ পৰা তেওঁলোকে ধাৰ মাৰিবলৈ আৰম্ভ কৰিব লাগিব। অৰ্থাৎ কিমান মূল্য বৃদ্ধি হ'ব আপোনালোকে এবাৰ ভাবক। আজিৰ দিনটোত কেনেকুৱা ফাইনৰ নামত আতংক চলাইছে, ৱাইন কেনেকুৱা ধৰণে সুলভ কৰি দিয়া হৈছে, ফাইন আৰু ৱাইনৰ চৰকাৰ বুলি আমি ক'বলৈ বাধ্য হৈছোঁ। আৰু অন্য হাতেদি আপোনালোকে চাওক, চবফালে টেক্স, কৰ, কাটল, মূল্য বৃদ্ধি। গতিকে কেনেকুৱা এটা ভয়াৱহ দিনলৈ আমি গৈ আছোঁ, অসমবাসী ৰাইজে অনুভৱ কৰক। আৰু আমি এই সময়তে এই কথা বতৰাবিলাক অনুভৱ কৰি যদি চৰকাৰৰ বিৰুদ্ধে মাত নিদিওঁ আৰু এই চৰকাৰখনক যদি আমি অতি সোনকালে, বিষয়টো একচুৱেলি ক'বলৈ গ'লে খুবেই দুৰ্ভাগ্যজনক। কাৰণ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই চলিত মাহত যথেষ্ট সংখ্যক তেওঁলোকে কোটি টকা তেওঁলোকে ঋণ লৈছিলে। আৰু আমি শুনিবলৈ পাইছোঁ পুনৰ কালি অহাকালি 250 কোটি টকাৰ ঋণ ল'ব বিচাৰিছে তেওঁলোকে অসম চৰকাৰে যদি ঋণ লৈয়ে থাকে এনেদৰে, তেতিয়াহ'লে এই ঋণ তেওঁলোকে কাৰ পৰা তেওঁলোকে সুধাব? নিশ্চয় আমাৰ দৰে খাটি খোৱা জনসাধাৰণৰ পৰা তেওঁলোকে ঋণৰ বোজাটো আমাৰ মাথাতে পেলাব। আজি চাওক আপোনালোকে অসমৰ যিবোৰ জ্বলন্ত সমস্যা, এই জ্বলন্ত সমস্যাই কিন্তু হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বিধানসভাত একো গুৰুত্ব পোৱা নাই। আজি স্মাৰ্ট মিটাৰে সমগ্ৰ ৰাজ্যবাসীক কিন্তু জ্বলা কলা খুৱাইছে। তেনেস্থলত তেওঁলোকে স্মাৰ্ট মিটাৰৰ ওপৰত কিবা যদি ক'ব গ'লে তেওঁলোকে কোনো গুৰুত্ব নিদি দায় সৰা মন্তব্য তেওঁলোকে প্ৰকাশ কৰে। আজি তেওঁলোকৰ সাহসীয় দলৰ বিধায়ক কৈ গৈছে স্মাৰ্ট মিটাৰৰ ওপৰত তেওঁলোকৰ দুখ প্ৰকাশ কৰিছে, খুব উজাৰিছে। তাৰ পিছতো কিন্তু মুখ্যমন্ত্ৰী কোনো কাণসাৰ নাই। আমি দেখি আছো যে বিগত বছৰৰ কথা আমি নকওঁৱেই, কিন্তু চলিত মাহত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যিটো হাৰত ঋণ লৈছে, এই ঋণে যে আমাৰ দৰে খাটি খোৱা জনতাৰ মাধমাৰ যে ভালকে বৃহৎ তেওঁলোকে সোধাব, এইটো স্পষ্ট। আজি মূল্য বৃদ্ধিয়ে জনসাধাৰণক পানীত হান ৰচৰা অৱস্থা কৰিছে। আকৌ শুনিছো অহাকালি বোলে আকৌ 250 কোটি টকা তেওঁলোকে ঋণ ল'ব। এই কথা তেওঁলোকক আমি ধিক্কাৰ জনাইছো। আৰু সঁচা অৰ্থত তেওঁলোকে যদি অসমৰ জনগণৰ স্বাৰ্থত তেওঁলোকে কাম কৰিব লাগিছিলে, তেওঁলোকে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা তেওঁলোকে কিন্তু অনুদান আনিব লাগিছিলে। তেওঁলোকে অনুদান নানি তেওঁলোকে কেৱল আমাৰ দৰে খাটি খোৱা মানুহৰ ওপৰত মাধমাৰ হানিকৰ ঋণ লৈ আছে। আমি এইটো আনিব পৰা এটা বিষয় নহয়। আজিৰ দিনটোত অসমৰ অৱস্থা কি পৰ্যায়লৈকে গৈছে? এহাতেদি ভাৰতবৰ্ষৰ 5খন দুখীয়া ৰাজ্যৰ ভিতৰত শেষ 5 নম্বৰ স্থানত অসম উপনীত হৈছে। অৰ্থাৎ শেষৰ ফালৰ পৰা 5 নম্বৰ। আৰু অন্য হাতেদি আজিৰ দিনটোত অসমৰ 1,90,000 কোটি টকা ধাৰ। এটা শিশু যদি জন্ম হৈছে আজিৰ দিনটোত কোনোবা এখন চিকিৎসালয়ত, তেতিয়াহ'লে সেই শিশুটিয়ে 42,000 টকা মূৰৰ ওপৰত ধাৰ লৈ আজিৰ দিনটোত জন্মগ্ৰহণ কৰিছে। আৰু ইতিমধ্যে আমি খবৰ লাভ কৰিছোঁ যে আহি থকা 24 ছেপ্টেম্বৰৰ দিনা পুনৰ 250 কোটি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ধাৰ লৈছে। এঘৰ মানুহে যদি ধাৰ লৈ পৰিয়াল পোহপাল দিয়ে, আৰু সেই পৰিয়ালটোৰ ভৱিষ্যত কি হ'ব পাৰে? ভৱিষ্যতৰ দিনত মাটি বাৰী বিক্ৰী কৰিহে ধাৰ মাৰিব লাগিব, সোণৰ অলংকাৰ বিক্ৰী কৰি ধাৰ মাৰিব লাগিব, নতুবা পৰিয়ালসমূহ ক'ৰবাত বন্ধকত থাকিব লাগিব। ঠিক তেনেকৈ অসমখনে ইমান সম্ভাৱনা থকাৰ পাছতো, ইমান সম্পদশালী ৰাজ্য হোৱাৰ পাছতো, অসমত ইমান মানৱ সম্পদ থকাৰ পাছতো কেৱল আৰু কেৱল অনভিজ্ঞতা, অদক্ষতা, অকৰ্মণ্যতাৰ কাৰণে ধাৰ লৈ পৰিয়াল চলাই এটা পৰিয়াল যেনেকৈ ভৱিষ্যতৰ দিনত উচন হৈ যায়, ঠিক তেনেকৈ অসমৰ ৰাইজক বন্ধকত ৰাখি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেৱল আৰু আঁচনিৰ চমক, কেৱল নিজকে জাহিৰ কৰাৰ স্বাৰ্থত আমাক কোন দিশলৈ লৈ গৈ আছে, এই ধাৰৰ পৰিমাণবিলাকৰ পৰা আমি অনুমান কৰিব পাৰোঁ। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কাৰো লগত কথা নপতাকৈ, অসমৰ মানুহৰ অনুমতি নোলোৱাকৈ অসমৰ সম্পদবিলাক এহাতেদি বিক্ৰী কৰিছে, অন্য হাতেদি ধাৰৰ ওপৰত ধাৰ লৈ আমাক
অন্ধকাৰ ভৱিষ্যতৰ ফাললৈ ঠেলি দিছে। আহি থাকিবলগীয়া দিনত যেতিয়া হিমন্ত বিশ্ব শৰ্মা গাদীৰ পৰা ক্ষমতাচ্যুত হ'ব, হিমন্ত বিশ্ব শৰ্মা যেতিয়া মুখ্যমন্ত্ৰী আসনৰ পৰা ক্ষমতাচ্যুত হ'ব, তাৰ পাছত যিখন নতুন চৰকাৰ হ'ব, সেই চৰকাৰখনে কেনেকৈ ৰাজ্য চলাব, বা আহি থাকিবলগীয়া দিনত আজি আমাৰ 40 লাখ নিবনুৱাই কি কৰিব? আজি না বেংকে ঋণ দিব পাৰিব, না আমাক চাকৰি এটা দিব পাৰিব, না আমি সংস্থাপনৰ কাৰণে কিবা কৰিব পাৰিম, না নিজাকৈ আমি কিবা কৰিব পাৰিম। চৰকাৰখনৰ দায়িত্ব কি আছিলে? যে উৎপাদনমুখী কাম কাজত কনচেনট্ৰেট কৰা, উৎপাদনমুখী কাম কাজত মনোনিৱেশ কৰা, যাতে আমি জাতীয় অৰ্থনীতি সুদৃঢ় হয় আৰু জাতীয় অৰ্থনীতি শক্তিশালী হৈ যাতে অসমে নিজৰ ভৰিৰ ওপৰত থিয় দিব পাৰে, আত্মনিৰ্ভৰ এখন ৰাজ্য হয়। কিন্তু ষ্টাৰ্টআপ ইণ্ডিয়াৰ কথা কৈছিল, বহুত বিভিন্ন কথা কৈছিল। ঠিক তেনেকৈ অসম চৰকাৰৰ আত্মনিৰ্ভৰশীলতাৰ কাৰণে বেলেগ এখন ছবি দেখুৱাইছিলে, কিন্তু ৰাজ্য চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ। আজিৰ দিনটোত মুখ্যমন্ত্ৰীয়ে উৎপাদনশীল তেওঁৰ কাৰ্যকালত কি কৰিলে ক'ব পাৰিবনে? ধাৰ লোৱাৰ বাদে উপাৰ্জনমুখী কি কাম কৰিলে অসম চৰকাৰে ক'ব পাৰিবনে? একো নাই, শূন্য, কেৱল এটা শূন্য, যাৰ কাৰণে আজি ভয়াৱহ ভৱিষ্যতৰ ফালে আমি গৈ আছোঁ। গতিকে অসমবাসী ৰাইজক এই যে ধাৰ লৈ এটা সপ্তাহত শেহতীয়াকৈ যে 750 কোটি টকা ধাৰ লৈছে, এই ধাৰ ক'ৰ পৰা মাৰিব? যিবিলাক ধাৰ ইতিমধ্যে 10 বছৰৰ কাৰণে লৈছিলে, সেই ধাৰসমূহ এতিয়া আগন্তুক এবছৰ বা 2 বছৰ পাছৰ পৰা তেওঁলোকে ধাৰ মাৰিবলৈ আৰম্ভ কৰিব লাগিব। অৰ্থাৎ কিমান মূল্য বৃদ্ধি হ'ব আপোনালোকে এবাৰ ভাবক। আজিৰ দিনটোত কেনেকুৱা ফাইনৰ নামত আতংক চলাইছে, ৱাইন কেনেকুৱা ধৰণে সুলভ কৰি দিয়া হৈছে, ফাইন আৰু ৱাইনৰ চৰকাৰ বুলি আমি ক'বলৈ বাধ্য হৈছোঁ। আৰু অন্য হাতেদি আপোনালোকে চাওক, চবফালে টেক্স, কৰ, কাটল, মূল্য বৃদ্ধি। গতিকে কেনেকুৱা এটা ভয়াৱহ দিনলৈ আমি গৈ আছোঁ, অসমবাসী ৰাইজে অনুভৱ কৰক। আৰু আমি এই সময়তে এই কথা বতৰাবিলাক অনুভৱ কৰি যদি চৰকাৰৰ বিৰুদ্ধে মাত নিদিওঁ আৰু এই চৰকাৰখনক যদি আমি অতি সোনকালে, বিষয়টো একচুৱেলি ক'বলৈ গ'লে খুবেই দুৰ্ভাগ্যজনক। কাৰণ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই চলিত মাহত যথেষ্ট সংখ্যক তেওঁলোকে কোটি টকা তেওঁলোকে ঋণ লৈছিলে। আৰু আমি শুনিবলৈ পাইছোঁ পুনৰ কালি তেওঁলোকে অহাকালি 250 কোটি টকা ঋণ ল'ব বিচাৰিছে। তেওঁলোকে অসম চৰকাৰে যদি ঋণ লৈয়ে থাকে এনেদৰে, তেতিয়াহ'লে এই ঋণ তেওঁলোকে কাৰ পৰা তেওঁলোকে সুধাব? নিশ্চয় আমাৰ দৰে খাটি খোৱা জনসাধাৰণৰ পৰাই তেওঁলোকে ঋণৰ বোজাটো আমাৰ মাথাতে পেলাব। আজি চাওক আপোনালোকে অসমৰ যিবোৰ জ্বলন্ত সমস্যা, এই জ্বলন্ত সমস্যাই কিন্তু হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বিধানসভাত একো গুৰুত্ব পোৱা নাই। আজি স্মাৰ্ট মিটাৰে সমগ্ৰ ৰাজ্যবাসীক কিন্তু জ্বলা কলা খুৱাইছে। তেনেস্থলত তেওঁলোকে স্মাৰ্ট মিটাৰৰ ওপৰত কিবা যদি ক'ব গ'লে তেওঁলোকে কোনো গুৰুত্ব নিদি দায় সৰা মন্তব্য তেওঁলোকে প্ৰকাশ কৰে। আজি তেওঁলোকৰ সাহসীয় দলৰ বিধায়ক কৈ গৈছে স্মাৰ্ট মিটাৰৰ ওপৰত তেওঁলোকৰ দুখ প্ৰকাশ কৰিছে, খুব উজাৰিছে। তাৰ পিছতো কিন্তু মুখ্যমন্ত্ৰী কোনো কাণসাৰ নাই। আমি দেখি আছো যে বিগত বছৰৰ কথা আমি নকওঁৱেই, কিন্তু চলিত মাহত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যিটো হাৰত ঋণ লৈছে, এই ঋণে যে আমাৰ দৰে খাটি খোৱা জনতাৰ মাধমাৰত যে ভালকে বৃহৎ তেওঁলোকে সুধাব, এইটো স্পষ্ট। আজি মূল্য বৃদ্ধিয়ে জনসাধাৰণক পানীত হান ৰচৰা অৱস্থা কৰিছে। আকৌ শুনিছো অহাকালি বোলে আকৌ 250 কোটি টকা তেওঁলোকে ঋণ ল'ব। এই কথা তেওঁলোকক আমি ধিক্কাৰ জনাইছো। আৰু সঁচা অৰ্থত তেওঁলোকে যদি অসমৰ জনগণৰ স্বাৰ্থত তেওঁলোকে কাম কৰিব লাগিছিলে, তেওঁলোকে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা তেওঁলোকে কিন্তু অনুদান আনিব লাগিছিলে। তেওঁলোকে অনুদান নানি তেওঁলোকে কেৱল আমাৰ দৰে খাটি খোৱা মানুহৰ ওপৰত মাধমাৰ হানিকৰ ঋণ লৈ আছে। আমি এইটো আনিবৰ পৰা এটা বিষয় নহয়। আজিৰ দিনটোত